দুদিনীয়া কাৰ্যসূচী আমি বুঢ়ীদিহিং জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ যিটো প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ হৈছিল ইয়াৰ এটা মুখ্য কাৰ্যসূচী আজি সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আমি সমাপন কৰিছোঁ। এই সাংস্কৃতিক শোভাযাত্ৰাত বুঢ়ীদিহিং মৌজাৰ বিভিন্ন জাতি জনগোষ্ঠী ইয়াতে সোণোৱাল কছাৰী আমাৰ গায়ন বায়ন আছে, আমাৰ গোৰ্খা জনগোষ্ঠী আছে, চাহ জনগোষ্ঠী আছে, বিহু আছে, প্ৰত্যেকটো জাতি জনগোষ্ঠী ইয়াতে ওলাই আহিছে আৰু প্ৰত্যেকেই নিজৰ নিজৰ সংস্কৃতি প্ৰদৰ্শন কৰি আমি একত্ৰিতভাৱে এই কাৰ্যসূচীটো সমাপন কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি বুজাব বিচাৰিছোঁ যে বুঢ়ীদিহিং মৌজা এখন ক্ষুদ্ৰ ভাৰতবৰ্ষৰ স্বৰূপ। ইয়াতে প্ৰত্যেকটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলী লোকে আমি অতীজৰে পৰা ঐক্য আৰু শান্তিৰে বাস কৰি আছোঁ। প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত আমাৰ বুজা পৰা আছে, আমাৰ ভাতৃত্ববোধ আছে আৰু এই অনুষ্ঠানবিলাকে আচলতে এই কথাবিলাক খুব প্ৰকট কৰে। সাম্প্ৰতিক সময়ত যিটো আমাৰ বিভাজনৰ ৰাজনীতি, এই ৰাজনীতিবিলাক কিন্তু এনেধৰণৰ কাৰ্যসূচীৰ জৰিয়তে আমি উভৰাই আমি ভাতৃত্ববোধৰ যিটো এনাজৰী তৎ প্ৰয়াস কৰোঁ। হয়, আজি আমাৰ কলেজত প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ আয়োজিত কৰা হৈছে দুদিনীয়া কাৰ্যসূচী। আজি আছিলে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা। আমি সকলোৱে পাৰ কৰি আহিছোঁ, খুবেই আনন্দিত হৈছোঁ, বহুত ভাল লাগিছে। ইমানবোৰ জনজাতি যে একগোট হৈ কিনে আমি আজি সাংস্কৃতিক শোভাযাত্ৰা কৰিছোঁ। ইয়াৰ অৰ্থ এটাই বুজাইছে যে আমি সকলোৱে একগোট হয়, আমাৰ গোটেই অসমখনত যিমান জনগোষ্ঠী আমি চব একগোট হয়। ধন্যবাদ, ইমানেই ভাল লাগিলে আজি, মানে সঁচাই বহুত ভাল লাগিছে, বহুত আনন্দিত হৈছোঁ। আজি আমাৰ এই কলেজত আজি এই প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ উদযাপন কৰাৰ বাবে ধন্যবাদ।